মানে কথাটো শুনি ভাল লাগিছে, কিন্তু শুনিলেইতো নহ'ব। গোটেই তদন্ত কৰক আৰু তদন্ত কৰি যোনে এনেকুৱা কাম কৰিছে এইটো তদন্ত কৰি ওলাই মোৰ ছোৱালীক যেনেকৈ মাৰিছে তাকো এনেকুৱা শাস্তি দিয়ক, ফাঁচি দিয়ক। তেতিয়াই মই মানিম আৰু অসমৰ ৰাইজেও গম পাব যে জোনমণিৰ হত্যাকাৰী ধৰা পৰিলে আৰু হত্যাকাৰীয়ে শাস্তি পালে, যে সেইটো মই বিচাৰোঁ আৰু হ'ব বুলি আশা কৰোঁ। আৰু ৰাইজেও মানে দেখি ভাল পাব সেইবিলাক হত্যাকাৰীবিলাক যেতিয়া শাস্তি পায়। সেইটোৱে আৰু মই গোচৰ উঠাই ল'লোঁ। মানে মোৰ মানে বেকগ্ৰাউণ্ডত কোনোৱে নাই। মোৰ নিজৰ ভাই ভনী বা মোৰ হাজবেণ্ডৰ পৰিয়াল একেবাৰেই মানে আৰ্থিক অৱস্থা বেয়া, আৰু তেনেকৈ পঢ়া শুনা ল'ৰা ছোৱালী নাই। ল'ৰা ছোৱালীৰ ভিতৰত মোৰ ল'ৰা ছোৱালীকেইটাই মানে পঢ়া শুনা বা জ্ঞান লাভ কৰা ল'ৰা ছোৱালী আছিলে, আৰু হয়তো এতিয়া ইয়াত কৈ দিলে তেওঁলোকে গম পাব যে আমি অশিক্ষিত, আমাৰ জ্ঞান নাই, এনেকৈ ভাবিব। সেইটো বেয়া পাই মই কোৱা নাই, কিন্তু বাহিৰত ঘূৰা ফুৰা, বাহিৰা নলেজ ল'ৰা ছোৱালীকেইটাৰ মোৰ বহুত আছিলে, আৰু সেইটো কাৰণে মই আজি এইটো কথা ক'বলগীয়া হ'ল। আৰু এই মিডিয়াৰ আগত মই কথাটো ক'বলগীয়া হৈছে। হয়তো তেওঁলোকে শুনিলে মোক বেয়াও পাব, এইবিলাক আমাৰ নলেজ নাই, আমাৰ পঢ়া শুনা নাই, আমি কম কৰিব নোৱাৰোঁ, এইটো ভাবিব পাৰে। সেইটো ভাবিব নালাগে, তেওঁলোকেও বেয়া পাব নালাগে, কাৰণ সেইটো কম কাৰণে আজি মই আগবাঢ়ি যাব নোৱাৰিলোঁ। এটা সম্পৰ্কীয় মোৰ ল'ৰা ছোৱালীকেইটাই দাদা বুলি মানে, সেই মানুহজনক লৈ কিনে গোটেই জীৱনটো আজি মই সাঁতুৰি আছোঁ, পাৰ পোৱা নাই। যিকোনো কাম তেওঁৰ লগতে মই কৰিব লগা হৈছে, যাব লগা হৈছে। ঘৰত মোৰ কিবা অসুবিধা হ'লে তেওঁক ফোন কৰিব লাগে, যিকোনো কাম তেওঁ সমস্যাবিলাক সমাধান কৰি দিয়ে। আৰু মই যিকোনো কাম হ'লে তেওঁক ফোন কৰোঁ, আহা মই এনেকুৱা হৈছে প্ৰব্লেম, এনেকুৱা হৈছে অসুবিধাটো মোক ছল্ভ কৰি দিয়া, তেনেকৈ মই ক'বলগীয়া হয়। তো মোৰ বেকগ্ৰাউণ্ডত কোনো নায়েই বুলি ক'ব পাৰি। আৰু মোৰ ভাইটি আছিলে, ভাইটিৰ ল'ৰা ছোৱালী আছে, ল'ৰা আছে 3টা, তেওঁলোকৰো পঢ়া শুনা নাই, বেছি অভিজ্ঞতা নাই। গতিকে এইবোৰ কামত দৌৰিবলৈ মানুহে নাই, আৰু যিজন মানুহ মোৰ লগত দৌৰি আছে সেইজন মানুহৰ ল'ৰা ছোৱালী আছে, ঘৰ গৃহস্থী আছে। সেই মানুহজনে মোৰ লগত যদি পুৱাই গধূলাই মোৰ লগত দৌৰি থাকিব লগা হয় তো সমস্যা হয় অলপ। সেইটো কাৰণে মই নিজে ভাবি চিন্তি কেনে কেছটো উঠাই ল'লোঁ। মোৰ কাৰণ 1 নম্বৰতে মানুহ লাগে, 2 নম্বৰত টকা পইচা লাগে, 3 নম্বৰত গাড়ী মটৰ লাগে। সেইবোৰ জাগাততো মই অকলে যাব নোৱাৰোঁ, কাৰণ মোৰ নিজৰো দেহাটো বেয়া, শৰীৰটো ভাল নাথাকে। এইটো কাৰণে মই নিজে কেছটো উঠাই ল'লোঁ। আৰু CBIও ক'লে যে কেছটো এক্সিডেণ্ট হয়। মইতো তেতিয়াও CBIক মই প্ৰশ্ন কৰিছোঁ যে এক্সিডেণ্ট কেছ কেনেকৈ হ'ব? জখলাবন্ধাত কি কাম আছে জোনমণিৰ? কি কামৰ কাৰণে জোনমণিয়ে জখলাবন্ধাত যাব? মইতো মানি ল'ব পৰা নাই। তেনেকৈ তেওঁলোককো কৈছোঁ, নাই জোনমণিয়ে হয়তো লখিমপুৰত যাব পাৰে, ভুলতে বৰষুণ পৰি আছিলে, ভুলতে জখলাবন্ধা গুচি গ'ল নেকি, যাই কেনে এনেকুৱা এক্সিডেণ্ট হ'ল। মই কেতিয়াও মান্তি হোৱা নাই, আৰু মোৰ মনে নকয় মই নামানোৱে। তথাপিও তেওঁলোকে এক্সিডেণ্ট বুলি কৈছে, এক্সিডেণ্ট বুলি, আৰু মই মনত নামানিলেও আৰু মুখতে মই কৈ দিলোঁ, ঠিক আছে মোৰ ছোৱালী এক্সিডেণ্ট হৈ মৰিছে, ভগৱানে বিচাৰ কৰিব, সত্য বিচাৰ একদিন হ'লেও ওলাব, কিমান দিন লুকাই ৰাখিব। মই মানি গ'লোঁ। আৰু মই ফোন কৰিব নাজানো ন বাবা, এটাই মোৰ ফোন নম্বৰ, ছোৱালীটোৰ ফোন নম্বৰ আৰু ল'ৰাটোৰ ফোন নম্বৰ মনত আছে। মই এতিয়াও মানে ল'ৰা ছোৱালীকেইটাৰ, ছোৱালীটোৰ নাম্বাৰটো মোৰ মনত নাই, ল'ৰাটোৰ নাম্বাৰ মনত আছে এতিয়াও, কিন্তু মই অকল তাইকে ফোন কৰিছিলোঁ, বেটা ক'ত আছা? মই অলপ আভাজ্যোতি ৰাভাৰ দাদাৰ লগত ওলাই আহিছোঁ মা, গৈ আছোঁ ৰ'ব, এনেকৈ কৈছে। আভাজ্যোতি ৰাভায়ে আছিলে বোলে। নাই মই নাজানো। মানে তেওঁলোকে মনোজ ৰাজবংশীয়ে SP বাংলাতে আছিলে। গধূলি ৰাতি তেওঁলোকে কিবা আলোচনা কৰিছিলে, কি আলোচনা কৰিছে নাজানো। মানে তেওঁলোকে কৈছে আৰু SP বাংলাতে আছো বুলি, আৰু মনোজ ৰাজবংশীয়ে কৈছে আমি একেলগে আহিছোঁ বুলি। মোৰ আগত কোৱা নাই, বেলেগ মানুহৰ আগত কৈছে যে আমি একেলগে আছিলোঁ, জোনমণি ৰাভাৰ লগত আহিছিলোঁ। তাইৰ গাড়ীতে আহিছোঁ। মই নামি গ'লোঁ, তাইক ঘৰত যাব ক'লোঁ। তাই ঘৰত গেটৰ পৰা বোলে তাই গুচি গৈছে। তেওঁ মানি ল'ব পৰা নাই বাবা। মানুহে 10টা কথা কয়, একমাত্ৰ ভগৱানৰ ওচৰত বিচাৰটো দিছোঁ, তেওঁ বিচাৰ কৰিব। কাৰণ যিহেতুকে মই দেখা নাই, এইটো কাৰণে মই একমাত্ৰ ভগৱানৰ ওচৰতে দি দিছোঁ। আৰু পৱন কলিতাতো 1 নম্বৰ দুখীয়ে, কাৰণ মই যিখন দৰখাস্ত দি আহিছিলোঁ সেই দৰখাস্তখনত ওলোটা পোলোটা কৰি দিছে। SPৰ নাম নাইকিয়া কৰি দিছে, কিৰিট কুম্বাঙৰ নামো নাইকিয়া কৰি দিছে নেকি। এইখনত চালে গম পাব। তোমালোকেতো নিউজত গমে পাই গৈছা, হয় না? নিউজত গমে পাই গৈছা কাৰ নাম ওলাইছে। গতিকে মইতো এতিয়াও মনত মই হাফ বেৰেনৰ নিচিনা হৈ গৈছোঁ। আৰু মই মানে কিছুমান কথা মনত নাথাকা হৈ গৈছে।
কিমান মনত ৰাখিম কিন্তু অতীতত যিখিনি হৈ গৈছে সেইখিনি কথা মই কেতিয়াও পাহৰি নাযাওঁ মই মৰি যাম তেও মই পাহৰি নাযাওঁ মোৰ কেতিয়াও লজ্জ ভুল নহয় মোৰ মুখৰ ব্যৱহাৰটো কেতিয়াও ভুল নহয় যিখিনি কৈছোঁ ফাৰ্ষ্টৰ কথাখিনি সেইখিনি মোৰ নমৰালৈকে মনত থাকিব মইতো হত্যা বুলিয়ে ভাবোঁ আৰু হত্যা কৰিছে হত্যা নকৰিলে এইটো এক্সিডেণ্ট কেতিয়াও হ'ব নোৱাৰে তাই হয় এইটো এক্সিডেণ্ট কেতিয়াও নহয় অকল খবৰটো আহিলে নহ'ব নহয় তেওঁলোকক উচিত তদন্ত কৰক উচিত শাস্তি দিয়ক 1.5 বছৰ কিয় লাগিলে সেইটো তেওঁলোকে গম পাব CBI গম পাব কিয় 1.5 বছৰ কৰিলে